মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2024 চনৰ আজমল সুপাৰ 40ৰ সেকেন্ড ফেজৰ কোশ্চেন পেপাৰখনৰ পৰা মই তোমালোকক ইতিমধ্যে 97 লৈকে কৰি দিছো। আজি তোমালোকক 98 ৰ পৰা কৰি দিবলৈ লৈছো। 98 ত কি কৈছে তোমালোকৰ যে n অংক বিশিষ্ট পূৰ্ণ বৰ্গ সংখ্যাৰ বৰ্গমূলত 10টা অংক থাকিব। এখিনি মই বুজাই দিছো। ধৰি লোৱা এটা তোমালোকৰ পূৰ্ণবৰ্গ সংখ্যা আছে যাত nটা অংক আছে। গতিকে ইয়াক যেতিয়া তোমালোকে বৰ্গমূল কৰিবা তেতিয়া n/2টা সংখ্যা থাকিব অংক থাকিব ইয়াৰ বৰ্গমূলত। নতুবা n + 1/2টা থাকিব। কিন্তু এইটো থাকিব যেতিয়া n মানে যুগ্ম সংখ্যক হ'ব আৰু এইটো হ'ব যেতিয়া n অযুগ্ম সংখ্যক হ'ব। ফৰ এক্সাম্পল মই তোমালোকক কৈছো যদি 441 হয় তানে ইয়াত তিনটা হল নহয় তেনেহলে ইয়াৰ বৰ্গমূলত কেইটা অংক থাকিব মই দেখাই দিছো 3 + 1/2 তেনেহলে কিমান হল 4/2 ইকুৱেল টু কিমান হ'ব 2 দুটাত হ'ব। আৰু যদি তোমালোকে লোৱা ফৰ এক্সাম্পল 1 2 2 5 ইয়াত চাৰিটা অংক আছে নহয় গতিকে ইয়াত হ'ব কিটা সিম্পলি 4/2 তানে n/2 ইকুৱেল টু 2 তেনেহলে তোমালোকে হয়তো বুজি পাইছা যে যদি n আমাৰ যুগ্ম সংখ্যক হয় তেনেহলে বৰ্গমূলত n/2টা অংক থাকিব আৰু n যদি অযুগ্ম হয় তেনেহলে ইয়াৰ বৰ্গমূলত n + 1/2টা হ'ব। এতিয়া তোমালোকে চাব পাৰিছা ইয়াত লিখিছে এটা n + 1/2 ইয়াত লিখিছে n/2 ইয়াত এটো 1 or 2 ইয়াত none of these তেনেহলে কোনটো আনসাৰ হ'ব ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ none of these ফাইন। কাৰণ ইয়াত যুগ্ম অযুগ্ম একো মেনশন কৰা নাই। যুগ্ম থাকিলে তোমালোকৰ এইটো লিখিলা হয় অযুগ্ম থাকিলে তোমালোকে এইটো লিখিলা হয় যেহেতু মেনশন কৰা নাই সেইকাৰণে এইটো none of these আনসাৰ হ'ব। নেক্সট তোমালোকৰ আছে 99 কি দিছে 72 * k এটা পূৰ্ণ ঘন সংখ্যা k ৰ মান হ'ব। তেনেহলে k ৰ মান কি হ'ব পাৰে বুজাই দিছো ৰবা 72 * k এটা ঘন সংখ্যা পূৰ্ণ ঘন। আমি এইটোক এইদৰে লিখিব পাৰো 9 8 * 72 right into k। এতিয়া কথা হল কি তোমালোকে এইটোক 9 ৰ জায়গাত তোমালোকে লিখিব পাৰিবা 3 স্কয়াৰ মানে 3 × 3 = 9 আৰু এইটোক লিখিবা 2 কিউব into k হয়নে। এতিয়া k ৰ জায়গাত যদি আমি 3 বহাও ধৰি লোৱা ইয়াত 3 স্কয়াৰ into 2 কিউব into 3 তেনেহলে কি হ'ব ইয়াত চাইছা তেন্তে ই হৈ পৰিব 3 কিউব এই হ'ব 3 কিউব ইয়া হ'ব 2 কিউব দুটাই কিউব কিউব হল তেনেহলে k ৰ কি মানৰ কাৰণে কিউব হল 3 মানৰ কাৰণে হয়নে। তেতিয়া ই পূৰ্ণ ঘন হ'ব মানে দুটাই কিউব কিউব হ'ব তেনেহলে k ৰ মান হ'ব আমাৰ 3 অপচন 3 নম্বৰটো ৰাইট। নেক্সট তোমালোকৰ কি আছে 100 নম্বৰটো চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ ঘন সংখ্যাটো হৈছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ ঘন সংখ্যা। এইটো কেনেকৈ কৰিবা তোমালোকে এইটো কোশ্চেন তোমালোকে ডিল কৰিবৰ হলে ট্ৰায়াল এণ্ড এৰৰ মেথড ইউজ কৰিব লাগিব হয়নে। চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ ঘন সংখ্যা তেনেহলে তোমালোকে হয়তো ক্যালকুলেট কৰিব পাৰিবা এনেকে যে 20 যদি আমি কিউব কৰো কিমান হয় এইটো 8000 হয় 8000 হয়। তেনেহলে 22 যদি আমি কিউব কৰো কিমান হ'ব এইটো 22 যদি কিউব কৰা তোমালোকে ৰিজাল্ট পাবা এনেকা দেখা দিছো ৰবা 10648
10648 10648 চাইছা এইটো হল আমাৰ 8000 আৰু এইটো হল 10000 এইটো হৈ গল বেছি আৰু এইটো হৈ গল কম তানে 20 ৰ কিউব কৰিলে আমাৰ এইটো হয় আৰু 22 ৰ কিউব কৰিলে তোমালোকৰ এইটো হয় এইটো পাঁচটা অংক বিশিষ্ট সংখ্যা হয় এইটো চাৰিটা অংক বিশিষ্ট সংখ্যা হয় কিন্তু ই সৰু আকৌ ই পাঁচটা অংক বিশিষ্ট সংখ্যা হয় ইটো ডাঙৰ হ'বই তেনেহলে আমাৰ মাজৰ সংখ্যা যেটো আছে 21 ইয়াৰ কিউব কৰিলে যেটো হ'ব সেইটোই হ'ব আমাৰ আনসার মানে 21 ৰ আমি কিউব কৰছুন কি হয় ৰিজাল্ট তেনেহলে 21 * 21 কিমান হ'ব 441 * 21 পূৰণ কৰি দিয়া 1 1 গুণ 1 4 4 তাৰ পিছত এটো 2 1 * 2 2 4 * 8 2 4 * 8 তেনেহলে এটো 1629 তেনেহলে 9261 হ'ব তোমালোকৰ আনসার অৰ্থাৎ 21 ৰ কিউব 20 আছে এই চাইছে তোমালোকে অপশন নাম্বার 2 এইটো তোমালোকৰ কারেক্ট আনসার মাত্ৰ আজি তিনটা অংকই কৰি দিলো তোমালোকক খুবই ইম্পৰ্টেন্ট তোমালোকে চাবা প্ৰেক্টিস কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়ার কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা অংক বিলাক আহি থাকিব কোৱেশ্চন বিলাক সলভ হৈয়ে থাকিব তোমালোকে ট্ৰেইনিং হৈ থাকিবা থ্যাংক ইউ